আমি জনস্বাস্থ্য সদৌখন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ শিৱসাগৰ সংমণ্ডলৰ হৈ ইয়াত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ 2 ঘণ্টীয়া। এইটো আমাৰ গোটেই অসমতে হৈছে, প্ৰত্যেকটো সংমণ্ডলতে। ইয়াৰ কাৰণটো হৈছে আমি একচুৱেলি ঠিকাদাৰসকলে কোনো ধৰণৰ প্ৰতিবাদ দিলে আমি প্ৰতিবাদ বেয়া পাওঁ, প্ৰতিবাদ কৰা আমাৰ কাম নহয়, ঠিকাদাৰৰ কাম নহয়। কিন্তু আমি আজি বাধ্য হৈছোঁ। কিয় বাধ্য হৈছোঁ? দেশৰ প্ৰগতি আৰু নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰসকলৰ যি ভূমিকা আপোনালোকে সেইটো গম পায়। যেতিয়া আপোনাৰ চৰকাৰখনৰ যিকোনো এটা অভিলাষী আঁচনি হওক বা কাম অহাৰ লগে লগে আমাৰ ঠিকাদাৰসকল জঁপিয়াই পৰে উল্লাসেৰে সেই কাম সময়ত সমাপ্ত কৰাৰ লগতে নিজৰ পৰিয়াল পোহপাৰ দিয়াৰ লগতে আৰু আন 10জনকো সংস্থাপনৰ ব্যৱস্থা কৰে। কিন্তু আমি জনস্বাস্থ্য কাৰিকৰী বিভাগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোনৰ আঁচনি জল জীৱন মিছন, আমি জল জীৱন মিছনত অসমৰ ঠিকাদাৰসকলে কাম কৰাৰ পিছতো, আমাৰ কাম সমাপ্ত হোৱাৰ পিছতো আমি আজি 21 মাহে আমাৰ প্ৰাপ্য বিচাৰি এইদৰে অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে। আমি কোনো প্ৰতিবাদ ধৰ্মঘট কৰাৰ আমি কোনো পক্ষপাতি নাছিলোঁ, কিন্তু আমি উপায়হীন হৈছোঁ। এতিয়া চাওক, আমাৰ ইয়াতে থকা কোনো ইয়াত পুঁজিপতি ঠিকাদাৰ নাই। ইয়াত যিসকল ঠিকাদাৰ আছে চব খাটি খোৱা, ক্ষুদ্ৰ আৰু থলুৱা ঠিকাদাৰ। এওঁলোকৰ সেইদিনা এজনে আমাৰ হোৱাটছআপ গ্ৰুপত লিখিছে যে বাপেকৰ বছৰেকীয়া, দেউতাকৰ বছৰেকীয়া পাতিবলৈ তেখেতৰ ওচৰত পইচা নাই। এনেকুৱা এটা অৱস্থালৈ আমাক চৰকাৰখনে কিয় ঠেলি দিছে? আমি তেওঁলোকক কুৱেশ্যন কৰিছোঁ। আৰু আমাক এটা বস্তুৰ উত্তৰ লাগে যে আমি যে পইচাটো পোৱা নাই, আমি কামখিনি সমাপ্ত কৰাৰ পিছতো কিয় পোৱা নাই? আমাৰ যদি কিবা আঁচনিত বিসংগতি হৈছে তেওঁলোকে পুনৰীক্ষণ কৰক, পৰ্যালোচনা কৰি আছে। এটা আঁচনিত যেতিয়া আমাৰ বিলৰ কাৰণে আমি যেতিয়া বিল জমা কৰোঁ বা বিল বিচাৰোঁ, তেতিয়া আমাৰ 4 বাৰ 5 বাৰকৈ পুনৰীক্ষণ হয়। থাৰ্ড পাৰ্টি TPI ইনস্পেকশ্যন হয়। থাৰ্ড পাৰ্টি হোৱাৰ পিছতো আজি আমি ইমানখিনি হৈ যোৱাৰ পিছত আমাৰ বিল চেংচন হৈ ইয়াত পৰাৰ পিছতো আমি পইচাখিনি পাবলৈ সক্ষম নোহোৱাৰ কাৰণটো কি? আমি কাৰণটো জানিব বিচাৰিছোঁ যে আমাক পইচাখিনি নিদিয়াৰ কাৰণ কি? বেলেগ বিভাগতো কেতিয়াবা পুঁজিৰ অভাৱত আপোনাৰ পইচা দিয়াটো কেতিয়াবা পলম হয়, 2 মাহ 3 মাহ 4 মাহ পলম হয়। কিন্তু 21 মাহ এই বছৰ জুৰি পলম হোৱাৰ কাৰণটো কি? আৰু যিসকল জল জীৱন মিছনৰ ঠিকাদাৰ, এইসকল ঠিকাদাৰ আটাইতকৈ সৰু ঠিকাদাৰ অসমৰ। আপোনালোকে চাওক, আজি এই বিভাগটোতে টেণ্ডাৰ নোহোৱাকৈ অকল এলটমেণ্ট হৈছিলে, এলটমেণ্টৰ জৰিয়তে এইসকল ঠিকাদাৰে কাম পাইছিলে। গতিকে একদম ক্ষুদ্ৰ যোনসকল ঠিকাদাৰ, যোনে 1 কোটিৰ তলত কাম কৰিবলৈ পাৰে বা সক্ষম, অকল 1 কোটিৰ তলত কাম কৰিবলৈহে সক্ষম, ডাঙৰ কাম কৰিবলৈ সক্ষমতা নাই, সেইসকল ঠিকাদাৰে ইয়াত কাম কৰিছিলে। আজি তেওঁলোকে যদি এখন বিল যদি 25-30 লাখ টকা ফচি থাকে, সেইসকল ঠিকাদাৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে। এতিয়া এনেকুৱা অৱস্থা হৈছে যে বহুতকেইজন ঠিকাদাৰে গ্ৰুপত প্ৰায় লিখি থাকে যে আমি আত্মহত্যা কৰিবলৈ বাধ্য হ'ম, এনেকুৱা কৰিম, পৰিয়াল আমাক এনেকুৱা অৱস্থা কৰিছে, ঘৰত খাবলৈ বস্তু নাই। এনেকুৱা এটা অৱস্থা যদি সৃষ্টি হয়, অনাগত দিনত যদি আমাৰ কোনোবা ঠিকাদাৰে আত্মহত্যাৰ দৰে পদক্ষেপ ল'বলগীয়া হয়, তেতিয়াহ'লে তাৰ কাৰণে কিন্তু দায়ী হ'ব এই বিভাগটো আৰু এই চৰকাৰখন। গতিকে এতিয়াও আমি বিশ্বাস ৰাখিছোঁ, আমাক জনাওক যে আমি পইচাটো নোপোৱাৰ কাৰণটো কি? আমাৰ যদি কিবা আঁচনিত বিসংগতি আছে, তেতিয়াহ'লে আমি সেয়া বিসংগতি আমি ঠিক কৰিম। আৰু আমাক নোপোৱাৰ কাৰণটো আমাক লাগে, আৰু কেতিয়াকৈ আমাক পইচাখিনি দিব? আমাক বাৰে প্ৰতি কোৱা হৈছে 2 মাহৰ পিছত দিয়া হ'ব, এমাহৰ পিছত দিয়া হ'ব। আমি সেইটোকে বিশ্বাস কৰি আমি আগবাঢ়ি গৈছোঁ। আৰু আমি তাৰপিছতো কিন্তু আমাৰ আজিৰ পৰ্যন্ত এতিয়াও আমি পইচা পোৱা নাই। গতিকে আমি এইদৰে অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে। অনাগত দিনত আমি কিন্তু ইয়াতকৈ জংগী আন্দোলনৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। আজি সমগ্ৰ অসমতে আমি জল জীৱন মিছনৰ প্ৰাপ্য টকাৰ বাবে আমি যি অৱস্থান ধৰ্মঘট ৰাখিছোঁ সমগ্ৰ অসমতে, তাৰ লগে লগে আমি শিৱসাগৰতো এই অৱস্থান ধৰ্মঘট ৰাখিছিলোঁ। কথা হ'ল, জল জীৱন মিছনৰ আণ্ডাৰত আমাৰ থলুৱা ঠিকাদাৰসকলে যি কাম কৰিছিলে, আজি 21 মাহে তেওঁলোকৰ যি প্ৰাপ্য টকা আমি চৰকাৰে দিয়াত ব্যৰ্থ হৈছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিব বিচাৰোঁ যে তেওঁ যি যোৱা সময়ছোৱাত বিহুত দিম, পূজাত দিম, যি এটা আশ্বাস দি আহিছিলে, সেই আশ্বাস অতিক্ৰম কৰি আজি আমি এই অৱস্থা পাইছোঁহি। গতিকে তেওঁ অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ যি প্ৰাপ্য টকা কেতিয়া দিব স্পষ্ট কৰিবৰ কাৰণে আমি ঠিকাদাৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু এই সময়ছোৱাত, যোৱা সময়ছোৱাত যি আমাৰ GST ডিভিজনে বিভাগীয় কৰ্তৃপক্ষই ৰাখি থৈছে, এই সকলোবিলাক GST অতিৰিক্ত GST আমাক ঠিকাদাৰসকলক প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি 1500 কোটি টকা যি পাৰফৰ্মেঞ্চ গ্যাৰাণ্টিৰ কথা তেওঁ কৈছিলে, এই পাৰফৰ্মেঞ্চ গ্যাৰাণ্টি আমাৰ ঠিকাদাৰসকলৰ আছিলে। কিন্তু তেখেতে নিৰ্দেশ দিয়াৰ পিছতো বৰ্তমান ইঞ্জিনিয়াৰলৈ কোনো পত্ৰ অহা নাই। কিন্তু আমাৰ ঠিকাদাৰসকলৰ এই পাৰফৰ্মেঞ্চ গ্যাৰাণ্টি ল'ব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ যি বিভ্ৰান্তিকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিকাদাৰসকলে বিভ্ৰান্তি সৃষ্টি কৰিছে, আমি তাৰ কাৰণে অতি দুখিত। গতিকে
আমাৰ যি জল জীৱন মিছনৰ যি মন্ত্ৰী মহোদয় আছে তেখেতক আমি অনুৰোধ কৰোঁ যে তেখেতৰ দায়িত্ব আছে যে ঠিকাদাৰসকলক কাম কৰাইছিলে তেওঁ আমাৰ যি প্ৰাপ্য পইচা তেওঁ দিয়াৰ দায়িত্ব আছে গতিকে তেওঁ অতি শীঘ্ৰে এই বিষয়টো বিচাৰ্য এই বিষয়টো তেওঁ চিন্তা চৰ্চা কৰি সমগ্ৰ অসমৰ ঠিকাদাৰসকলক যি প্ৰাপ্য টকা তেওঁক দিবৰ বাবে অনুৰোধ জনাইছোঁ জল জীৱন আঁচনিৰ আচলতে যিটো স্কিমটো আহিছিলে সেইটো এটকা দুটকা নহয় এটা হিউজ এমাউণ্ট কিন্তু তাৰ পাছতো দেখা গৈছে চৰকাৰী কৰ্তৃপক্ষ আৰু জিলাই জিলাই যিসমূহ আছে তেওঁলোকৰ কিছু গাফিলতি আছে এই ক্ষেত্ৰত কি ক'ব আপুনি গাফিলতি মানে আমি যোৱা সময়ত যিখিনি আমি ঠিকাদাৰে আমি কাম কৰিব লাগে তেওঁলোকৰ নিৰ্দিষ্ট থাৰ্ড পাৰ্টি আছে থাৰ্ড পাৰ্টিয়ে আমাৰ কাম কাজখিনি চায় তেওঁলোকে চাই পিনি ভেৰিফাই কৰি দিয়ে আমাৰ ঠিকাদাৰে কোনো যি আমাৰ ঠিকাদাৰক ৱৰ্ক অৰ্ডাৰ দিয়ে কিছু জেগাত যিবোৰ মাটি নাই মাটি নথকা জেগাত তেওঁলোকে আমাক কাম কৰিবলৈ যে ঠিকাদাৰে মাটি বন্দবস্ত কৰিবলগীয়া হয় কোনো জেগাত ল' লেণ্ড ৰাস্তা নাই ৰাস্তা নথকা জেগাত ঠিকাদাৰে বস্তু নিব নোৱাৰে গতিকে আমি ৰ'ব লাগে গতিকে এনেকুৱা ধৰণৰ যিবিলাক লাহে লাহে বস্তুটো পলম হৈ গৈ আছে কিন্তু তেওঁলোকে এটা কথা কৈছে তেওঁলোকে খালি ৱৰ্ক অৰ্ডাৰ দিয়ে ৱৰ্ক অৰ্ডাৰ দিয়াৰ পিছত তেওঁলোকে ঠিকাদাৰক দায়িত্ব বুলি ভাবে ঠিকাদাৰে নিজে মাটি বন্দবস্ত কৰি ৱৰ্ক কৰিব নেকি যদি ৰাস্তা নাথাকে বস্তু নিবলৈ তেওঁলোকে কেনেকৈ নিব কিছুমান জেগাত পানী থাকে যে ল' লেণ্ড গতিকে এনেকুৱা এটা সমস্যা হৈছে কিন্তু আমাৰ ঠিকাদাৰসকলৰ ইয়াত কোনো দুখ নাই যিমান পাৰে আজি আমি 100% আমি ঠিকাদাৰসকলে আমি কাম কৰি দিছোঁ গতিকে আমাৰ ঠিকাদাৰসকলৰ ইয়াত কোনো দুখ নাই আজি এই আপোনালোকে অৱস্থান ধৰ্মঘট যি হাতত লৈছে ৰাজ্যজুৰি লৈছে ইয়াৰ পাছতো যদি কোনো বিহিত ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰে তেতিয়া আপোনালোকে কি পদক্ষেপ ল'ব আমাৰ 2 ছেপ্টেম্বৰ তাৰিখে আমাৰ যি আমি অনশন ধৰ্মঘট আছে আমাৰ জনস্বাস্থ্য কাৰিকৰী মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি ৰাখিছোঁ আমি প্ৰথম এইটো আমি টেলাৰ হিচাপে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আজি আমি সমগ্ৰ অসমতে জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰসকলে চৰকাৰক আমি দাবী জনাই পিনি এই অৱস্থা ধৰ্মঘট ৰাখিছোঁ কিন্তু 2 ছেপ্টেম্বৰ তাৰিখে আমাৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমাৰ অনশন হ'ব আৰু ইয়াৰ পিছতো যদি চৰকাৰে গা নলয় তেতিয়া আমি জংগী সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম